শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ গাখীৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ নমো নমো মধু মোৰ ৰিপুহাৰি অন্তে যুত ময়াতি যা কস্মৰি সমস্ত জগত উদ্ধাৰ যাৰ নাম হেনয় কৃষ্ণ কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি স্মৰণে আৰম্ভৰ সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে বনে কিংকৰ কৃষ্ণৰ কৃষ্ণ। হে গুৰুমতী বাপ সমস্ত আৰু আই মাতৃ হ'ব, এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা ধাৰাবাহিকভাৱে শিৰোমণি ভাগৱত পাঠ আৰু চেনেলটি আজি এই উদ্ঘাটন অনুষ্ঠানত আমি জয় জয়তে আপোনাৰ সবৰ চৰণত দাসৰো দাসে সবাৰ চৰণত আমি কৰজোৰে সেৱা ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আপোনাৰ খবৰ ভক্তি কৃপাপাত্ৰ হ'ব পৰাকৈ আপোনাৰ সবে যেন আমাক আশীৰ্বাদ কৰে আৰু আমাৰ মনৰ কল্পনা আমি এই চেনেলটি শুভাৰম্ভণি কৰা লক্ষ্য আৰু উদ্দেশ্য যিহেতু আপোনাৰ সবে সকলোৱে জানে জগতত
কৰোণাই মহামাৰী ৰূপ ধাৰণ কৰি আমাৰ ভকতসকলক নানান ধৰণৰ জ্বালা যন্ত্ৰণা হাৰাশাস্তি কৰিছে। সেই মহামাৰী ৰোগৰ পৰা পৰিত্ৰাণ আৰু লগতে মায়া কবলৰ পৰা সমস্ত জগতক ৰক্ষাকৰণৰ হেতুকে, সমস্ত জীৱ জগতৰ কল্যাণৰ হেতুকে আমি বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ মাধ্যমেৰে প্ৰভু ভগৱন্তক সেৱা প্ৰাৰ্থনা জনাবৰ কাৰণে আমি আপোনাসৱৰ সহায় আৰু সহযোগ বিচাৰি এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আৰু এইটো তেতিয়াহে সম্ভৱ হৈ উঠিব যেতিয়া নেকি আপোনাসৱৰো কৃপা আৰু দয়া পাত্ৰ আমি হ'ম। প্ৰভুসকল, এতিয়া আমাৰ বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ আৰম্ভণিতেই পাঠাচাৰ্য বাপজনা নগাঁও জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সদস্য সচ্চিদানন্দ আঞ্চলিকৰ সংগী প্ৰহ্লাদ ডেকা বাপজনাই সুন্দৰভাৱে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ মংগলাচৰণ কীৰ্তন কৰিছে। আৰু এই মংগলাচৰণত আমি পদবন্ধে দুআষাৰ কৈ যাম বুলি বা ধাৰাবাহিকভাৱে আপোনাসৱৰ সন্মুখত আমি আগলৈকো পদবন্ধে দুআষাৰ ব্যাখ্যা কৰিম বুলি আগবাঢ়ি আহিছোঁ। আপোনাসৱৰো চৰণত জয় জয়তে আমি সেৱা নিবেদিছোঁ। এয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পূৰ্বতেই দুবোধ ভাষা সংস্কৃতত ভাগৱত ভাগী লিপিবদ্ধ আছিল। (1449) চনৰ মাজভাগত গুৰুজনাই অৱতাৰ গ্ৰহণ কৰি মহেন্দ্ৰ কন্দলী স্কুলত শিক্ষা গ্ৰহণ কৰি তাৰ পিছৰ পৰাই ধাৰাবাহিকভাৱে বিভিন্ন শাস্ত্ৰ প্ৰণয়ন কৰি গুৰুজনাই দুবোধ সংস্কৃত ভাষাত থকা লিপিবদ্ধ ভাগৱত শাস্ত্ৰ লিপিবদ্ধ থকা অসমীয়া ভাষালৈ তেওঁ আমি সকলে বুজিব পৰাকৈ গুৰুজনাই ভাঙনি আনিছিল। আৰু সেই গুৰুজনাই শাস্ত্ৰভাগী অসমীয়ালৈ ৰূপান্তৰ কৰাৰ আগতেই প্ৰভু ভগৱন্তক এটা যিহেতু এনেকুৱা এটা বৃহৎ কাৰ্যসূচী হাতত লৈছে, সেই কাৰ্যসূচীভাগ আৰম্ভণি কৰাৰ আগতেই মংগল যুগ আচৰণ, তাকেই কোৱা যায় মংগলাচৰণ। আৰু সেই প্ৰভু ভগৱন্তক তুতি মিনতিৰ মাধ্যমেৰে কাৰ্যসূচীভাগ কৰিবৰ কাৰণে ভগৱন্তক নানানভাৱে সেৱা শুশ্ৰূষা কৰিছে। কৃষ্ণ বাবা। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উধা শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পৰায়। প্ৰভুসকল, এয়া গুৰুজনাই জয় জয়তী ভাগৱত শাস্ত্ৰৰ যি পাতনি মেলিছে আৰু ইয়াত কৈছে পদজনাত যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে বিষ্ণু নমিক্ষাৰণ্যত গংগা তীৰত পৰীক্ষিতৰ আগত ৰাজা শুকদেৱে ৬০ সহস্ৰ ঋষি সন্মুখত ভাগৱত প্ৰবচন শুনোৱাইছিল। আৰু সেই তাৰে আধাৰত গুৰুজনায়ো প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত 10 গৰাকী ব্ৰাহ্মণ পণ্ডিতক লগত লৈ
গুৰুজনা নেতৃত্বত এই ভাগৱত অসমীয়া ভাষালৈ লিপিবদ্ধ কৰিছিল। কৃষ্ণ। 28 ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমীয় ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ কথা শুনক প্ৰমুখে শুনে ভাগৱত কথা। প্ৰভুসকল, এতিয়া ইয়াত পৰ্যনত আহিছে যে 28 সহস্ৰ ঋষিৰ শৌনককে প্ৰমুখ্য কৰি বিষ্ণু নমিষাৰণ্যত উগ্ৰসভা সুতক গুৰুগাদি দি ভাগৱত শুনিছিল। আৰু সেই ভাগৱত কথা শুনোতে 28 সহস্ৰ ঋষি আছিল শৌনককে প্ৰমুখ্য কৰি। হয়তো আপোনাসৱে প্ৰশ্ন কৰিব পাৰে বা আপোনাসৱৰ মনত আহিব পাৰে যে কি অলপ আগতে দেখোন তেওঁ 60 সহস্ৰ বুলি কৈছিল আৰু এতিয়ানো 28 সহস্ৰ ঋষি বুলি কেনেকৈ ক'লে। ইয়াৰ এটা বৰ তত্ত্বগোদাৰ্থ কথা আছে। যেতিয়া নেকি পৰীক্ষিত ৰজাই ব্ৰহ্মশাপত পৰিছিল, শ্ৰমিক মুনি পুত্ৰ সিংগী মুনিয়ে অভিশাপ দিছিল যে 7 দিনৰ ভিতৰত পৰীক্ষিতক তক্ষকে দংশন কৰিব। আৰু পৰীক্ষিত এজন ধাৰ্মিক ৰজা আৰু মহাপ্ৰতাপী ৰজা হোৱাৰ স্বত্তেও তেওঁ যেতিয়া সেই কথাটো জানিছিল কি 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব, তেওঁ তাৰ পৰা সেই সাপৰ পৰা মুক্তি পাবৰ কাৰণে কোনো ব্যৱস্থা নকৰি বা কোনো চিন্তা নকৰি একমাত্ৰ তেওঁ এই তনুটো ত্যাগ কৰাৰ পাছত কেনেকৈনো তেওঁ ভগৱন্তৰ চৰণ কৃপাপাত্ৰ হ'ব পাৰে তাৰ কথা চিন্তা কৰি পোনে পোনে তেওঁ গংগা তীৰলৈ গৈ বিভিন্ন মহা বেদজ্ঞ ঋষিমুনিসকলক একত্ৰিত কৰি প্ৰত্যেকৰ পৰা জানিব বিচাৰিছিল যে তেওঁনো কি ধৰ্মৰ আচৰণ কৰিলে 7 দিনৰ ভিতৰত গতি পাব পাৰে। তেতিয়া নানান ঋষি নানান মত, বহু ঋষিয়ে বহু ধৰণে বহু ধৰ্মৰ কথা তাত আলাপ আলোচনা হৈছিল, পন্থা দেখুৱাইছিল। তেতিয়া এনে এটা ধৰ্ম সংসাৰত কোনো পৰীক্ষিতক সান্তনা দিব পৰা নাছিল কি 7 দিনৰ ভিতৰত গতি পাব পাৰে। অৱশেষত শুকদেৱৰ আগমন হৈছিল আৰু শুকদেৱে আহি তেতিয়া কৈছিল যে হেৰা ৰাজা, তুমি চিন্তা কৰিব নালাগে, 7 দিনটোৰ পিছৰ কথা এই শাস্ত্ৰতে এই 2য় স্কন্ধত আছে, 2 দণ্ডতো গতি পাব পাৰে। এনেকুৱাও উদাহৰণ আছে। আৰু সেইটো ধৰ্ম হ'ল এখন ভাগৱত ধৰ্ম। অৰ্থাৎ এই ভাগৱত শ্ৰৱণৰ মাধ্যমে জীৱসমূহে 7 দিনত নালাগে 2 দণ্ডতো গতি পাব পাৰে বুলি উদাহৰণ আছে। এই ধৰ্মৰ কথা কোৱাৰ লগে লগে তেতিয়া সেই গংগা তীৰতে শুকদেৱে পৰীক্ষিতক 7 দিন ভাগৱত শ্ৰৱণ কৰাইছিল। আৰু সেই 7 দিনৰ অন্তৰত সমস্ত জগতৰ সন্মুখত পৰীক্ষিতে পাৰিষদী তনু লৈ অৰ্থাৎ চতুৰ্ভুজ ৰূপ লৈ বৈকুণ্ঠৰ পৰা দিব্য বিমান আহি পৰীক্ষিতে পোনে পোনে বৈকুণ্ঠলৈ গমন কৰা দেখি সমস্ত জগতেই ভাগৱত ধৰ্মৰ তাৎপৰ্য তেতিয়া সকলোৱে বুজি পাইছিল। আৰু তাৰপিছতেই 1000 বছৰ পিছত যেতিয়া ঋষিমুনিসকলে নানান ধৰণৰ আগত কথাখিনি ওলাবগৈ, নানান ধৰণৰ যাগ যজ্ঞ কৰিও যেতিয়া তেওঁলোকে কোনো গতি সাধন কৰিব নোৱাৰিল, তেতিয়া 1000 বছৰ পিছত আকৌ পুনৰ ভাগৱত কথা শুনিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰাত তেতিয়া শুকদেৱৰ ওচৰলৈ যাওঁতে শুকদেৱে কৈছিল যে মই আৰু তোমালোকৰ ওচৰলৈ নাযাম, মই তাতে এজন
ভাগৱত বক্তা নিৰ্বাচন কৰি থৈ আহিছোঁ, বা উপযুক্ত এজন আছে, সেইজনে হ'ল উগ্ৰচেৱা সুত। তেওঁৰ মুখেদি আপোনালোকে ভাগৱত শুনিব বুলি কোৱাত ঋষিমুনিসকলে আহি যেতিয়া নেকি শুকদেৱক উগ্ৰচেৱা সুতক ভাগৱত শুনাবৰ কাৰণে অনুৰোধ কৰে, সেই তেওঁলোকৰ মাজতে ঋষিমুনিসকলৰ মাজতে বাদ বিবাদ লাগি 60 সহস্ৰ ঋষিৰ ভিতৰত 32 সহস্ৰই অকুলীন সুতৰ মুখে ভাগৱত নুশুনো বুলি সেই সভা ত্যাগ কৰি আঁতৰি গৈছিল। আৰু সেই 28 সহস্ৰৰ ভিতৰত 32 সহস্ৰ 60 সহস্ৰৰ ভিতৰত 32 সহস্ৰই গুচি গৈছিল, আৰু 28 সহস্ৰই উগ্ৰচেৱা সুতক গুৰু গাদি দি এনেভাৱে ভাগৱত শুনিবৰ কাৰণে সনকৈ প্ৰমুখ্য কৰি সেইখিনি কথা ইয়াত বৰ্তমান এতিয়া আৰম্ভ হৈছে। কৃষ্ণ শুনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিল যজ্ঞ আহি সহস্ৰ বৎসৰ, হোম ধূমে ধূম বৰ্ণ ভৈলে কলে বৰ। কৃষ্ণ। আৰু সেই 28 সহস্ৰৰ ভিতৰত সৌনক মুনিকে প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষিয়ে সুতৰ মুখে ভাগৱত শুনিছিল। আৰু সুতৰ মুখে ভাগৱত আৰম্ভণিতেই সৌনক মুনিয়ে উগ্ৰচেৱা সুতক কৰজোৰে প্ৰাৰ্থনা জনাই সেৱা ধৰিছিল যে হে গুৰুবাব, যে আমি সহস্ৰ বছৰ হোম যাগ যজ্ঞ কৰি একো ফল নাপালোঁ, আৰু সেই হোম কাৰ্য কৰোঁতেই ধোঁৱাই সৈতে আমি ধোঁৱা বৰ্ণ হৈ পৰিলোঁ। যিটো কৰ্ম কৰোঁ আকৌ নাহিকে বিশ্বাস, আপোনাৰ আয়ু কক ইলুম্বে নাশ, সম্পত্তি তুমি চিন্তি লোক মহামতি, কৰায়ুক পান কৃষ্ণ চৰিত্ৰয়মিত। আৰু কৈছিল যে হে প্ৰভু, যিহেতু আমি যি কৰ্ম কৰোঁ সেই কৰ্মসমূহতো বিশ্বাস নাই, ইটো কৰ্ম কৰোঁ সিটো কৰ্ম কৰোঁ, সিটো কৰ্ম ক'ত শান্তি পাওঁ, ক'ত ভক্তি পাম, ক'ত পুণ্য পাম, এনেভাৱে আমি নানান কৰ্ম কৰি ফুৰোঁ, ক'তোৱে কিন্তু সঠিক বিশ্বাস ক'তোৱে নাথাকে। এতিয়া আমি বুজি পাইছোঁ, আপুনি আমাক কৃপা কৰি একমাত্ৰ ভাগৱত শাস্ত্ৰ শুনাওক, যাতে আমি এই ভাগৱত প্ৰণামীত প্ৰাণ কৰাৰ লগে লগে আমি যাতে পৰিত্ৰাণ পাব পাৰোঁ। কৃষ্ণ। পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন, ইহা কন জানি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। কৃষ্ণ। প্ৰভুসকল, এতিয়া সেই সৌনক মুনিয়ে উগ্ৰচেৱা সুত মুনিক কৈছে যে হে প্ৰভু, যে আমি বুজি পাইছোঁ যে পৰম ঈশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণৰ বাহিৰে অন্য পৰম দেৱ গতিদাতা দেৱ নাই।
আৰু সেই প্ৰভু ভগৱন্তৰ ভকতিহে, প্ৰভু ভগৱন্তৰ মূল ভক্তিটোৱেই হ'ল বা মূল কৃতকৰ্মখিনি হ'ল শ্ৰৱণ আৰু তেওঁ গুণানুকীৰ্তন। ভগৱন্তৰ গুণানুকীৰ্তনত ভগৱন্ত প্ৰভুৱে সন্তোষ হৈ নিজকেও অৰ্পণ কৰে ভকতক, নিজকেও ভকতক অৰ্পণ কৰি দিয়ে, ভগৱন্তৰ সন্তোষ হ'লে। আৰু তাৰপিছতে কৈছে যে ইমানখিনি কথা, ইমান সহজ এটা কথা আমি নাজানি, ইমান এটা সহজ কৰ্ম, সহজতে কৰিব পৰা ধৰ্ম, সহজতে আচৰণ কৰিব পৰা ধৰ্ম আমি নাজানি অন্য কৰ্ম কৰি মিছাতেই আমি হাজাৰ হাজাৰ বছৰ আমাৰ এই মূল্যৱান আয়ু বা মূল্যৱান দেহটো আমি নাশ কৰিলোঁ। এনেভাৱে ভগৱন্ত প্ৰভু গুণানুকীৰ্তন শুনোৱাবৰ কাৰণে উগ্ৰসভা সূতৰ চৰণত পৰি উগ্ৰসভা সূতৰ ওচৰত 28 সহস্ৰ ঋষিকে প্ৰমুখ্য কৰি সনক মুনিয়ে অনুৰোধ কৰিছে। কৃষ্ণ মিহাকে আমাৰ লীলম ভাগ তুমি হেনো মহন্তক পাইলো ভাগে লাগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ লক্ষ্যৰ অল্প কোনো কৃষ্ণ। এতিয়া সৌনক মুনিয়ে পুনৰ আকৌ বৰ গুৰুত্বপূৰ্ণ বিষয় এটা আগবঢ়াইছে। কি বুলি কৈছে যে হে গুৰুবাপ, আমি বুজি পাইছোঁ যে আমাৰ পৰম ভাগ্য, আমাৰ প্ৰতি প্ৰভু ভগৱন্তৰ নিশ্চয় সদয় হৈছে। সেয়েহে আপোনাৰ দৰে এজন মহন্ত, এতিয়া মহন্ত বুলি কৈছে, মহন্ত বৰ এটা সাংঘাতিক তাৎপৰ্যমূলক বাক্য। মহৎ যুগ অন্তৰ, সেইজনকহে মহন্ত বুলি কোৱা হয়। মহৎ যুগ অন্তৰ অৰ্থাৎ মহৎ কৰ্ম কৰোঁতাজনকহে মহন্ত বুলি কোৱা হয়। এতিয়া সেই যিজনা উগ্ৰসভা সূতক মুখেৰে ভাগৱত নুশুনো বুলি 32 সহস্ৰ ঋষি আঁতৰি গৈছিল, অৰ্থাৎ সেই সভা ত্যাগ কৰি গৈছিল। এতিয়া সেইজনা ঋষিকেই সৌনককে প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষিয়ে মহন্ত বুলি সম্বোধন কৰিছে, অৰ্থাৎ মহৎ যুগ অন্ত মহন্ত। আৰু এইটো কৈছে যে তোমাৰ দৰে এজন মহন্তক আমি খুব পৰম ভাগ্যৰ কাৰণেহে লগ পাইছোঁ। আৰু কৈছে যে যিমানবোৰ স্বৰ্গ সুখ আছে, সপ্ত স্বৰ্গ আছে, এই সপ্ত স্বৰ্গৰ সুখৰ স্থান সুখ পায়। আৰু তাৰ মাজতেই আছে 5 বিধ মুকুতি, সাৰূপ্য সমীপ আৰু নিব্বাণ বা লীন মুকুতি। এই 5 বিধ মুকুতি আছে। কিন্তু ইয়াত এতিয়া সৌনক মুনিয়ে কৈছে, মহাবেদজ্ঞ সৌনক মুনিয়ে কৈছে যে যিমানবোৰ স্বৰ্গ সুখ আছে, সেই সমস্ত স্বৰ্গ সুখৰ ভিতৰত মুখ্য সুখ প্ৰধান। আৰু মুখ্য সুখ প্ৰধান যদি 5 বিধ মুকুতি, তাকে কৈছে মুখ্য সুখ প্ৰধান। কিন্তু ভকতৰ সংগ, সেই সমস্ত মুক্তিসমূহ এক ৰেণু তুল্যও, এক তিৰ্ণসমূহ যোগ্য নহয়। ভকতৰ সংগ ইমানেই শ্ৰেষ্ঠ বা ইমানেই সুখকৰ বা ইমানেই সোৱাদ। কেনেকৈ কৈছে? 28 সহস্ৰ ঋষিৰ সন্মুখত সৌনক মুনিয়ে যেতিয়া সেই সূতৰ মুখেৰে ভাগৱত শুনে আৰু সেই ভাগৱত শুনি যিটো সোৱাদ অনুভৱ কৰিছে, সেই কণামৃত খাই যিটো শান্তি পাইছে,
সেই ঋষিজনাই তেতিয়া কৈছে যে ভকতৰ সংগ সুখতকৈ আৰু এই সংসাৰত মুক্তি সুখো হ'ব নোৱাৰে। কৃষ্ণ। আকাশ এখন চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৈ জগতৰ আয়ু একখন মানে যিটো শুন কৃষ্ণ কথা তাৰ বিনে আৱৰ জীৱন যায় বেথা। প্ৰভুসকল, এতিয়া আমি যেতিয়াৰ পৰা জন্মগ্ৰহণ কৰিছোঁ আমি সকলোৱে তেতিয়াৰ পৰা আমাৰ মাথাৰ ওপৰেদি ৰাতিপুৱা হ'লে সূৰ্যটো উদয় হয় আৰু সন্ধিয়া হ'লে মাৰ যায়, আৰু এনেকৈ ক্ৰমান্বয়ে প্ৰতিদিনেই এদিন দুদিনকৈ বাগৰি বাগৰি আজি পহিলা জন্ম হ'লোঁ, তাৰপাছত বালক হ'লোঁ, বালকৰ পৰা ডেকা হ'লোঁ, জোৱান হ'লোঁ, জোৱানৰ পৰা এতিয়া বৃদ্ধলৈ ক্ৰমান্বয়ে আগুৱাই গৈ আছোঁ। ঠিক তেনেকৈ এই সমস্ত জীৱ জগতত প্ৰত্যেকেই এদিনাখন জন্মগ্ৰহণ কৰিছে, আৰু জন্মৰ পিছত ক্ৰমান্বয়ে জন্ম যোৱা আৰু মৃত্যু মুখলৈ ক্ৰমান্বয়ে আগুৱাই আছে। ইয়াৰ কাৰণটো হ'ল কি? এতিয়া ইয়াত পদত কৈছে আকাশেদি যিমানখিনি সূৰ্যটো ৰাতিপুৱা উদয় হৈ সন্ধিয়া মাৰ যায়, ৰাতিপুৱা উদয় হৈ সন্ধিয়া মাৰ যায়, ঠিক তেনেভাৱে আমাৰ আয়ুসটো অৰ্থাৎ আমিও মৃত্যু মুখলৈ ক্ৰমান্বয়ে সকলোৱে আগুৱাই গৈ আছোঁ। অৰ্থাৎ কাল অজগৰে সময় অজগৰে আমাক ক্ৰমান্বয়ে গিৰি আছে ক'লৈ? মৃত্যু মুখলৈ। এতিয়া সেই সনক মুনিয়ে কৈছে যে হে প্ৰভু, হে গুৰুবাব, আমি যিহেতু ক্ৰমান্বয়ে আমাৰ এই আয়ুসটো আজি এদিন কমিল, কালি এদিন কমিল, তেনেকৈ কমি গৈ আছে, যে আজি আপোনাৰ মুখেৰেদি আমি অকণমান সময়ো যদি প্ৰভু ভগৱন্তৰ কথা শুনো, সেইকণ সময়ৰ অবিহনে বাকী আমাৰ সমস্ত আয়ুসটো এনেই ব্যৰ্থ গৈছে বুলি কৈছে। এতিয়া সেয়েহে আমি প্ৰকৃততে আমাৰ জীৱন সাৰ্থক কৰিব হ'লে ভগৱন্তক প্ৰভু গুণানুকীৰ্তন কৰিব লাগিব ভকতৰ সংগত, আৰু সেই ভকতৰ সংগত গ'লেহে ভকতেহে আমাক সঠিক সম্ভেদ দিব, ভগৱন্তৰ সম্ভেদ। আৰু এতিয়া সেই সনক মুনিয়ে 28 সহস্ৰ ঋষিৰ সৈতে যেতিয়া সেই উগ্ৰসভা সূতমুনিৰ লগত সন্মুখী হয়, তেতিয়াহে তেওঁ প্ৰকৃত ভকতৰ সংগ বা প্ৰকৃত ঈশ্বৰৰ গুণানুকীৰ্তনৰ মাহাত্ম্যখিনি বুজি পাই এই কথাখিনি প্ৰকাশ কৰিছে। ইয়াৰ আগতো প্ৰকাশ হৈ গৈছে যে আৰম্ভণিৰ যজ্ঞ আতি সহস্ৰ বছৰ, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত, সহস্ৰ বছৰ যাক যজ্ঞ তপ ধ্যান কৰি এনি খেদিলে। কিন্তু এতিয়া কৈছে যে এখন মাত্ৰ যদি ভগৱন্তৰ কীৰ্তন গুণানুকীৰ্তন শুনা যায়, তেতিয়া তাতকৈ আৰু বাকী কৰ্ম সমস্ত মিছা। কৃষ্ণ তয় পিয়াই আমি কৰো কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলো মনত, এতেকে পিয়ায়ো কৃষ্ণ চৰিতয় অমৃত, শ্ৰৱণ মাত্ৰকে যেন হৈও কৃত। কৃষ্ণ। হে প্ৰভুসকল, এতিয়া কৈছে যে আমি যিহেতু সমস্ত জগতৰ হস্তিৰ পৰা বালিচাহীলৈকে অৰ্থাৎ সমস্ত জীৱ জগত
তিনি গুণত আবদ্ধ, অৰ্থাৎ তিনি গুণময়, তিনি গুণতে আমি জন্ম হৈ আছোঁ, তিনি গুণৰ অধীন আমি। আৰু সেই তিনি গুণৰ অধীন হোৱা হেতুকে সমস্ত শাস্ত্ৰই আমাক কৈছে যে একমাত্ৰ প্ৰভু ভগৱন্তৰ বাহিৰে অন্য একো নাই। কিন্তু তৎসত্বেও আমি কি কৰিছোঁ, যি কৰ্মই নকৰিলোঁ সেই কৰ্মত আমাৰ সম্পূৰ্ণ বিশ্বাসটো নাহে। কোনো কিজানি হয় বা নহয়, এনেকুৱা এটা মনত থাকে। গতিকে ইয়াত কৈছে যে যি কৰ্মই নকৰিলোঁ, যদিহে কৃষ্ণত বিশ্বাস কৰি, কৃষ্ণত অৰ্পণ কৰিও কৰোঁ, বিশ্বাস নোহোৱা হেতুকে আমি তাত প্ৰকৃত সুফলটো নাপাওঁ। আৰু এতিয়া আপুনি যে সমস্ত ধৰ্ম কৰ্ম বাদ দি একমাত্ৰ প্ৰভু ভগৱন্ত গুণানুকীৰ্তন আমাক শ্ৰৱণ কৰাওক বুলি সনক মুনিয়ে উগ্ৰসভা সুতক প্ৰাৰ্থনা কৰিছে। কৃষ্ণ জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, আবে কহিৰোক মহা ভাগৱত শাস্ত্ৰ। কৃষ্ণ কটাইটো আমি ততো কৰি চাদ, শুনো সুত শোক পৰি শীতৰক সম্বাদ। যে হে গুৰুবাপ, যে আমি গোটেই জীৱনটো যাগ যজ্ঞ তপ বধ কৰি মাত্ৰ কষ্টহে পালোঁ। এতিয়া আপুনি আমাক কৃপা কৰি যে ভাগৱত শাস্ত্ৰ শুনাওক, আৰু যি শাস্ত্ৰ নেকি শুকমুনিয়ে গংগা তীৰত শ্ৰৱণ কৰোৱাৰ পাছত, শুকৰ মুখে পৰীক্ষিত ৰজাই শ্ৰৱণ কৰাৰ পাছত আমাৰ সাক্ষাতে আমাৰ সন্মুখত যেতিয়া নেকি স্পাইশলী তনলৈ বৈকুণ্ঠলৈ গমন কৰিছিল, সেই শাস্ত্ৰ আপুনি শুনক। পৰীক্ষিতে যেনেকৈ শুনি শ্ৰৱণ কৰি কৃতকৃত হৈছিল, আমিও যেন তেনেভাৱে কৃতকৃত হ'ব পাৰোঁ। আপুনি আমাক সেইখিনি কৃপা কৰক। ৰাম যাৰ ঘোঁৰা চলে আঁকি আকাশৰ পথে, সসাগৰা পৃথিৱী নীলায়ে কম ৰথে, জম্বুদ্বীপপতি পৰি শীত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। কৃষ্ণ। হে প্ৰভুসকল, এতিয়া এয়া আমাৰ বহুত উদাহৰণ আছে। যেনেকৈ এতিয়া আমাৰ কথাতে কয় যে পোৱালীয়ে যেতিয়ালৈকে গাই উহাৰত খুন্দা নিদিয়ে তেতিয়ালৈকে গাখীৰ নোলায়। ঠিক তেনেকৈ সনকৰূপী পোৱালি অৰ্থাৎ বাছৰু খুঁটৰূপী গাইক এতিয়া খুন্দা দিছে। খুন্দা দিয়া মানে প্ৰশ্ন কৰিছে। যে কি বুলি প্ৰশ্ন কৰিছে এতিয়া? যে কৈছে, হে গুৰুবাপ, যিহেতু পৰীক্ষিত ৰজা সপ্তদ্বীপা পৃথিৱীৰ ৰজা, আৰু কৃষ্ণ একান্ত ভকত পাণ্ডৱৰ নাতি, গতিকে তেনেহেন পৰীক্ষিত এজন মহাবীৰো আছিল। তেওঁ
কিয়নো তেওঁ সপ্তদ্বীপা পৃথিৱীৰ একচ্ছত্ৰী ৰজা আছিল। আৰু সেই পৰীক্ষিত তেনেহেন এজন পত্নী এই পৰীক্ষিতে মহাভকত মহাবলৱান আৰু সমস্ত সংসাৰ অৰ্থাৎ সপ্তদ্বীপা পৃথিৱীৰ ৰজা একচ্ছত্ৰী ৰজা তেনেহেন পৰীক্ষিতেনো ডেকা অৱস্থাতে কিয় টনটীয়া কৰিব লগা হৈছিল? এয়া প্ৰথম প্ৰশ্ন। সৌনক মুনি উগ্ৰচপা 17 ওচৰত। কৃষ্ণ ভিত্ৰ যেন খাটো পৃথিৱীৰ ৰাজা যত, কৃষ্ণ তব কত তেন্তে মহাভাগৱত, হৰিস্মৰি যিমতে কৰিলা তনু ত্যাগ, কহিও তাহানে জন্ম সুত মহাভাগ। আৰু কৈছে যে যিহেতু তেওঁ সপ্তদ্বীপা পৃথিৱীৰ ৰজা, সমস্ত জগতৰ যিসকল নেকি কৰতলপী ৰজা, সেই ৰজাসকলেও চাকৰৰ দৰে অৰ্থাৎ ভৃত্যৰ দৰে পৰীক্ষিতৰ আজ্ঞা পালন কৰে। আৰু সিপিনে কৃষ্ণত ভকত বাকী পাণ্ডৱৰ নাতি বা পাণ্ডৱসকল প্ৰভু ভগৱন্তৰ একান্ত ভকতটো আছিলেই, আৰু সেই পৰীক্ষিতো কৃষ্ণ প্ৰভু ভগৱন্তৰ অনন্য ভকত। আৰু তেনেস্থলত এতিয়ানো তেখেতেনো তেনেহেন এজন পৰীক্ষিতে ভগৱন্তক স্মৰণ কৰি ভগৱন্তক হৃদয়ংগম কৰি কেনেকৈনো এই তনুটো ত্যাগ কৰিছিল আৰু পাইশলী তনু কেনেকৈ পাইছিল, সেইখিনি কথা আমাক তেখেতৰ জন্ম কৰ্মৰ লগত সম্পূৰ্ণ আমাক আপুনি শুনোৱাব লাগে। এনেভাৱে সৌনক মুনিয়ে 17 ওচৰত প্ৰাৰ্থনা কৰিছে। কৃষ্ণ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত নাই ভেদ, দুয়ো কথা কৰে পাত কৰক বন্ধ ছেদ, এতেকে শুনিও আমি কৃষ্ণৰ চৰিত্ৰ, এহিকে চাৰিবে আবে দুগুৰ কলিত। এতিয়া কৈছে যে বিষ্ণু আৰু বৈষ্ণৱৰ মাজত পাৰ্থক্য নাই, আৰু বিষ্ণু অৰ্থাৎ ভগৱন্ত প্ৰভু গুণানুকীৰ্তনে হওক বা কোনো ভকত গুণানুকীৰ্তনে হওক, যদি আপুনি কীৰ্তন কৰে যে দুই কথাই আমাৰ পাপ পংকিলতাসমূহ দূৰ কৰে। এতিয়া ইয়াত কৈছে যে হে গুৰুবাক, গতিকে যিহেতু বিষ্ণু আৰু বৈষ্ণৱৰ কোনো পাৰ্থক্য নাই, গতিকে আপুনি কৃপা কৰি সেই পৰীক্ষিতৰ জন্ম কৰ্ম কথাখিনিকে আমাক শুনোৱাওক, তেতিয়াই আমি যাতে আমি সেই বৈষ্ণৱৰ কথাখিনি শুনিও যাতে কৃতকৃত হ'ব পাৰোঁ। হে ৰাম দেৱৰ দুৰ্লভ শোক মুনি মহাভাগ, কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ, বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ৰ, সাত দিনে কৈলা সিটো মহাভাগৱত। কৃষ্ণ হে প্ৰভুসকল, আৰু কেইটামান প্ৰশ্ন অৱতাৰণা কৰিছে সৌনক মুনিয়ে, যে দেৱৰো দুৰ্লভ, অৰ্থাৎ দেৱতাসকলেও নেকি যাক বিচাৰি নাপায়, দেৱতাসকলেও যাক বিচাৰি নাপায়, তেনেহেন পৰীক্ষিতকনো
তেনেহেন শুকদেৱকনো পৰীক্ষিত ৰজাই কেনেকৈ লগ পালে সেইখিনি সময়ত। আৰু কৈছে যে সেই বৈকুণ্ঠ শাস্ত্ৰ, যি শাস্ত্ৰ নেকি, যি শাস্ত্ৰক পৰীক্ষিতে শুনাৰ আগত পৃথিৱীত প্ৰকাশ পোৱা নাছিল, যে সেই শাস্ত্ৰনো পৰীক্ষিতে কেনেকৈ পালে, এই বিষয়ে আমাক জনাওক, আমাক কওক বুলি অনুৰোধ জনাইছে কৃষ্ণ। কিহেতু ৰাজা কয় আখি দংশিলে তৈখকে, পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে, বৈষ্ণৱৰ বৃত্তান্ত নিবা কৈছাই আছে, কহিউক সুতয়ান কথা শুনো পাছে। বাপ সমস্ত, এয়া খুব সুন্দৰ প্ৰশ্ন। প্ৰকৃততে এতিয়া ইয়াৰ বৰ তাৎপৰ্যমূলক ব্যাখ্যা আছে, কিন্তু আমি পদবন্ধে যিহেতু ক'বৰ কাৰণে আগবাঢ়িছোঁ, সেয়েহে আমি পদবন্ধে ক'ব যাওঁতেও এতিয়া খনক মুনিয়ে পুনৰ প্ৰশ্ন কৰিছে যে হে গুৰুবাপ, পৰীক্ষিতকনো কি কাৰণত তক্ষকে দংশন কৰিব লগা হ'ল, বা আমাৰ মাজতো যদি প্ৰশ্ন আহে যে পৰীক্ষিতকনো তক্ষকে কিয় দংশন কৰিল বুলি ক'লে পোনে পোনে যদি কোৱা যায় যে শ্ৰমিক মুনি পুতেক শিঙি মুনিয়ে অভিশাপ দিছিল, আকৌ প্ৰশ্ন আহিব নিশ্চয়, কিয় অভিশাপ দিছিল। তেতিয়া আকৌ এআষাতে উত্তৰটো আহিব যে বাপেকৰ গলত, অৰ্থাৎ শ্ৰমিক মুনিৰ গলত ধ্যানস্থ অৱস্থাত ডিঙিত সাপ মেৰিয়াই দিছিল, মৰা সাপ মেৰিয়াই দিছিল। এতিয়া তেনেভাৱে যদি প্ৰশ্নটো আহে, তেতিয়াহ'লে যিসকল নেকি তত্ত্বদৰ্শী, যিসকল ভকত, সেইসকলে পোনে পোনে ক'ব, কিয় আপুনি দেখোন অকণমান আগতে কৈ গৈছিলে কৃষ্ণত ভকত বুলি শাস্ত্ৰ, মহাভাগৱত শাস্ত্ৰই কৈছে কৃষ্ণত ভকত, আৰু কৃষ্ণত যদি ভকত হয়, ভকতেনো তেনেকুৱা কৰ্ম কৰেনে? ধ্যানস্থ হৈ থকা ঋষিমুনি ডিঙিত মৰাসাপ মেৰিয়াই দিয়ে, প্ৰশ্ন আহিব পাৰে। তেতিয়া আমি অকণমান দূৰদৰ্শীভাৱে, অৰ্থাৎ দূৰলৈ যাব লাগিব এই কথাখিনি, সংশয়খিনি দূৰ কৰিবৰ কাৰণে। ইয়াত পিছলৈ আহিব, প্ৰথম স্কন্ধতে আছে, অলপ পিছতে পোৱা যাব, যেতিয়া নেকি কলিয়ে, দুষ্মতী কলিয়ে বিষৰূপী ধৰ্ম আৰু ধেনুৰূপী পৃথিৱী, কলিয়ে যেতিয়া নেকি অত্যাচাৰ কৰি থাকে, অৰ্থাৎ বিষৰূপী ধৰ্মৰ তিনি পদ কোবাই কিলে ভাগিছিলে, তেনে সময়তে আহি পৰীক্ষিতে উপস্থিত হৈছিল। আৰু পৰীক্ষিতে উপস্থিত হৈ যে মোৰ ৰাজ্যত, মোৰ হেন ধাৰ্মিক ৰজা, অৰ্থাৎ ধৰ্মৰ প্ৰাণ ৰজা ৰাজ্যত এইয়া কান্দা কুটা, কাজিয়া পেচাল, দ্বন্দ্ব কোনে কৰিছে বুলি ওচৰ চাপি যাওঁতে দেখেগৈ যে বিষৱ, অৰ্থাৎ এটা হালোৱা গৰু, ষাঁড় গৰুৰ ওপৰত ধৰ্ম, 4খন ঠেঙৰে এখন ভাগিলি, 3খন ভাগিলি, মাত্ৰ এখনহে আজ থাকিল, আৰু ধেনুৰূপী গাই গৰুৰূপী পৃথিৱীক বান্ধি ৰাখিছে, বান্ধি ৰাখি নানান ধৰণৰ শাস্তি দি আছিল। দুয়োটাই কান্দি কুটি হাহাকাৰ কৰি আছে, বিষৰূপী পৃথিৱী, ধৰ্ম আৰু ধেনুৰূপী পৃথিৱী। তেতিয়া গৈ পৰীক্ষিতে গৈ কলিক নানান ধৰণৰ অহংকাৰ তিৰস্কাৰ কৰি, গালি শপনি পাৰি, যে তুমি মোৰ ৰাজ্যত কিয় এনেধৰণৰ অকৰ্ম কৰিছা, যে তুমি ইয়াত থাকিব নোৱাৰিবা, তোমাৰ দৰে দুষ্টৰ কোনো স্থান নাই মোৰ ৰাজ্যত, গতিকে তুমি বাহিৰ হৈ যোৱা মোৰ ৰাজ্যত বুলি কওঁতে কলিয়ে দীঘল দি পৰি ভৰিত পৰি যে হে মহাৰাজ, যিহেতু আপুনি সপ্তদ্বীপা পৃথিৱীৰ ৰজা, আপুনি সপ্তদ্বীপা পৃথিৱীৰ ৰজা হোৱাৰ পাছত
আপুনি যদি কয় মোৰ ৰাজ্যত তুমি থাকিব নোৱাৰিবা, মই যাম ক'লৈ? মইতো থাকিব লাগিব ইয়াত। গতিকে মোক অকণমান ঠাই দিয়ক। হয়, মোৰ কিছুমান নিয়ম বেয়া আছে, কিন্তু কিছুমান চৰিত্ৰ ভালো আছে। বোলে কি কি ভাল তোমাৰ? বোলে মোক কলিযুগত নাম ল'লে গতি পাব। যেতিয়া ভগৱন্তৰ নাম ল'লে গতি পাব বুলি ক'লে, তেতিয়া পৰীক্ষিতে বৰ আনন্দ পালে। পৰীক্ষিতে আনন্দ পায়। তেতিয়া কলিক 4টা থান দিছিল, য'ত নেকি জোৱা পাখা খেলিব, য'ত মদ প্ৰাণ কৰিব, য'ত নেকি দণ্ডক্লহ অৰ্থাৎ কাজিয়া পেচাল চলিব, এনেভাৱে 4টা ঠাইত থান দিছিল। তেতিয়া কলিয়ে আকৌ হাতযোৰ কৰি কৈছিল যে, হে মহাৰাজ, এই 4 ঠাই মোৰ কাৰণে, মোৰ পৰিয়ালটো অকণমান ডাঙৰ, গতিকে এই 4 ঠাই মোৰ কাৰণে কম, অকণমান আপুনি কৃপা কৰক, মোক আৰু অকণমান জেগা দিয়ক। তেতিয়া পৰীক্ষিতে কোনো আগপিছ চিন্তা নকৰাকৈ পোনে পোনে কৰিলে, তোমাক তেতিয়াহ'লে সোণতো ঠাই দিলোঁ, যোৱা। সোণত ঠাই দিলোঁ বুলি কোৱাৰ লগে লগে কলিয়ে অকণমান দূৰলৈ গৈ অদৃশ্যভাৱে আহি পৰীক্ষিতে মুকুট ধাৰণ কৰি আছিল, সেই মুকুটত কলি সোমাই গ'ল। আৰু সেই কলি মুকুটত প্ৰৱেশ কৰাৰ লগে লগে তেনেহেন ধৰ্মপৰায়ণ ৰজাৰ মনত পিছদিনাখনেই তেওঁ মৃগয়া কৰিবলৈ মন গ'ল। আৰু সেই মৃগয়া কৰিবলৈ গৈ এইখন দুৰ্গতি। পানী বিচাৰি হাৱাদি খাই গৈ শ্ৰমিক মুনি ধ্যানস্থ অৱস্থাত গৈ যেতিয়া পানী খুজিলে, শ্ৰমিক মুনিৰ পৰা একো উত্তৰ নাপালে। খঙে জালে আহি পেলাই, যিহেতু কলিয়ে লম্ভি আছে, মুকুট ধাৰণ কৰি গৈছে পৰীক্ষিতে, খঙে জালে আহি সেই ওচৰতে দুৰ্গন্ধ ওলাই থকা মৰা সাপটো আহি ডিঙিত মেৰিয়াই দিছিল। প্ৰভুসকল, এই এনেকুৱা কাৰণতেই পৰীক্ষিতে ব্ৰহ্মশাপত পৰিব লগা হৈছিল, আৰু এনেভাৱে তৰুণ কালতে, ডেকা কালতেই মৃত্যুবৰণ কৰিব লগা হৈছিল। এইখিনি কথাকে এতিয়া জানিব ইচ্ছা কৰিছে, প্ৰকাশ কৰিছে, কিন্তু পদবন্ধে যদি আমি ক'ব যাওঁ, তেতিয়াহ'লে ঠাইতে ক'লে হ'ল যে শিঙিমুনিয়ে সাপত তক্ষকে দংশন কৰা পৰীক্ষিতৰ মৃত্যুবৰণ কৰিব লগা হৈছিল। কৃষ্ণ। এৰাম হেন শুনি সুতে বিনা বনত আমি অকুলীন হেন আছিল মনত। তোমাৰ প্ৰশ্নে ভৈলো আজি কি প্ৰমিত্ৰ, শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ। কৃষ্ণ। আৰু যেতিয়া তেনেভাৱে সৌনককে প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষিয়ে এই এনেধৰণৰ প্ৰশ্নসমূহ অৱতাৰণা কৰে, প্ৰথমবাৰৰ কাৰণে উগ্ৰশ্ৰৱা সুতে নিজৰ বাক্য ব্যৱহাৰ কৰিছে। এনেধৰণৰ প্ৰশ্নসমূহ শুনি সুতে কৰজোৰে প্ৰাৰ্থনা জনাই সমস্ত ঋষিগণক সেৱা জনাই ভগৱন্ত প্ৰভুক হৃদয়গম কৰি উত্তৰ দিব ওলাইছে, প্ৰশ্নৰ উত্তৰ দিব ওলাইছে। যে কৈছে যে, হে গুৰুসকল, আপোনাৰ সবে মহানুভৱী, আপোনাৰ সবে শ্ৰেষ্ঠ। এতিয়া আমি আৰু বৰ বিতংভাৱে ক'ব নোৱাৰিলেও যে শুদ্ধভাৱে যিকণ মই জানো, যিখিনি জানো, সম্পূৰ্ণ ভগৱন্ত গুণানুকীৰ্তন কৈতো অনন্ত নাগে সহস্ৰমুখেও কৈ অন্ত পেলাব নোৱাৰিম। সেয়ে আমি যিকণ জানো সেইখিনিকে আপোনাৰ সবৰ চৰণত আমি নিবেদন কৰিম বুলি সুতে প্ৰথমবাৰৰ কাৰণে উত্তৰ দিছে। কৃষ্ণ। অৱশেষে কথা কোনে কহিম স্বৰূপে, যেন পক্ষী উৰয় পখাৰ
এইবোৰ কৃষ্ণৰ লীলা তোমাত্ৰ সম্প্ৰতি। কৃষ্ণ। হে প্ৰভুসকল, এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ সূতমুনিয়ে সৌনক মুনিৰ প্ৰশ্ন উত্তৰসমূহ এনেভাৱে দি গৈছে, আৰু আমিও আপোনাসৱক মাজলৈ আহিছোঁ এনে ধৰণৰ পদবন্ধে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ ভাঙনি পাঠ আৰু ভাঙনি অনুষ্ঠানটি আগত লৈ, আৰু আমি আশা কৰিছোঁ আপোনাসৱে আমাক আপোনাসৱৰ চৰণৰ দাসৰু দাস হিচাপে আমাৰ এই চেনেলটি আদৰি ল'ব, আৰু আপোনাসৱৰ কৃপাপাত্ৰ কৰিব বুলি সবাৰ চৰণত কৰজোৰে সেৱা জনাই আমাৰ চেনেলটি শ্বেয়াৰ কৰিবৰ কাৰণে আপোনাসৱৰ কমেণ্টসমূহ আমাক জনাবৰ কাৰণে আমি আপোনাসৱৰ চৰণত সেৱা নিবেদি বহু আশাৰে আপোনাসৱলৈ বাট চাই ল'লোঁ। কৃষ্ণ।